নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুগৈ বিগ ব্ৰেকিং এবটত জনাই আছো পথাৰকান্দিত ভয়ংকৰ বান পৰিস্থিতি ভয়ংকৰ বানত এতিয়া ৩০০ৰো অধিক লোক গৃহহীন হৈ পৰিছে ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে এতিয়া বহুতো লোকৰ সা সামগ্ৰী আবদ্ধ হৈ পৰিছে ঘৰৰ ভিতৰতে সমগ্ৰ ৰাজ্যজুৰি যেটো বিস্তৰভাৱে ক্ষতিসাধন হৈ পৰিছে বতৰে কালৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে আৰু পথাৰকান্দিত নদী উফন্দি উঠিছে ওপৰলৈ উফন্দি উঠাৰ ফলতে এতিয়া ফেৰে ফুটুকাৰে বাঢ়িছে পানী হাহাকাৰময় অৱস্থা বিৰাজ কৰিছে এতিয়া লোকসকলৰ মাজত আমি জনাই আছো বিগ ব্ৰেকিং এবটত জনাই আছো পথাৰকান্দিত ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ৩০০ৰো অধিক পৰিয়াল গৃহবন্দী হৈ পৰিছে আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ৩০০ৰো অধিক পৰিয়াল ভয়াবহ বানত গৃহবন্দী হৈ পৰিছে শ শ লোকৰ ঘৰ দুৱাৰ পানীৰ তলত সোমাই পৰিছে মুহূৰ্তত সা সম্পত্তি বাসগৃহৰ ভিতৰতে কিছুমানৰ আবদ্ধ হৈ পৰিছে দেৱচৰা উপনদীৰ বানে বুঢ়াইছে ধুবৰীঘাট পথাৰকান্দি নাৰায়ণপুৰ ৰাতাবাৰী মূল পথত ঘণ্টা ঘণ্টা ধৰি বন্ধ হৈ পৰিছে এতিয়া যাতায়াত ব্যৱস্থা ৰাজ্যৰ আন প্ৰান্ততো বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে গোলাঘাটত বজ্ৰপাত পৰি বছিৰুল ইছলাম নামৰ এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ৫জনতকৈ অধিক লোক আহত হৈ পৰিছে বজ্ৰপাতৰ ঘটনাত পথাৰকান্দিত ভয়াবহ বান পৰিস্থিতি ৩০০ৰো অধিক লোক গৃহ ভিতৰতে সোমাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈ দেখিবলৈ পাইছে গৃহবন্দী হৈ পৰিছে আৰু বহুতো লোকৰ ঘৰ দুৱাৰ পানীৰ মাজত সোমাই পৰিছে তেওঁলোকৰ সা সম্পত্তি এৰি থৈ বাসগৃহ এৰি তেওঁলোকে আহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই স্থান তেওঁলোকে ত্যাগ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো শ শ লোকৰ ঘৰ দুৱাৰ পানীৰ তলত দেফলচৰা উপনদীৰ বানে বুঢ়াই পেলাইছে এতিয়া সমগ্ৰ অঞ্চল ধুবৰীঘাট চাহ বাগিচাৰ লোকৰ ঘৰ দুৱাৰ এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে বানৰ মাজত পথাৰকান্দি নাৰায়ণপুৰ ৰাতাবাৰী মূল পথত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন চলাচল কৰিব পৰা নাই ভয়ংকৰ অৱস্থা ৰাজ্যৰ আন প্ৰান্ততো ভয়ংকৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে যিহেতু নেৰানেপেৰা বৰষুণ দিয়া হৈছিলে নেৰানেপেৰা বৰষুণৰ পিছত প্ৰচণ্ড বৰষুণৰ ফলতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে ভয়ংকৰ বতাহ ধুমুহাই ইতিমধ্যে তছনছ কৰি পেলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বহুতো লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে বজ্ৰপাত পৰি বহুতো লোকৰ কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বজ্ৰপাত পৰি ভয়ংকৰ বজ্ৰপাতত বহুকেইগৰাকী লোক গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে জীৱন মৃত্যুৰে যুঁজি আছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড গছ উভালি পৰিছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে পথাৰকান্দিত ভয়ংকৰ বতাহ ধুমুহা আহিছিলে ভয়ংকৰ বৰষুণ প্ৰচণ্ড বৰষুণ আহিছিলে নেৰানেপেৰা বৰষুণৰ ফলতে পথাৰকান্দিত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি বৃদ্ধি পাইছে ৩০০ৰো অধিক পৰিয়াল গৃহবন্দী হৈ পৰিছে আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এতিয়া গৃহৰ ভিতৰতে সোমাই থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সা সম্পত্তি এৰি বহুতো পৰিয়াল ইতিমধ্যে কিছু পৰিয়ালে সা সম্পত্তি এৰি বাসগৃহতে আন ঠাইলৈ গুচি যোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ৩০০ৰো অধিক লোক ভয়াবহ বানত গৃহবন্দী হৈ পৰিছে শ শ লোকৰ ঘৰ দুৱাৰ পানীৰ তলত সোমাই পৰিছে দেফলচৰা উপনদীৰ বানে বুঢ়াইছে এটা ধুবৰীঘাট চাহ বাগিচাৰ লোকৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে বানত ডুব গৈছে পথাৰকান্দি নাৰায়ণপুৰ ৰাতাবাৰী মূল পথত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন চলাচল কৰিব পৰা নাই পানীৰ ফলতে ৰাজ্যৰ আন প্ৰান্ততো বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে গোলাঘাটত বজ্ৰ পৰি বছিৰুল ইছলামৰ মৃত্যু হৈছে ৫জনতকৈ অধিক লোক আহত হৈ পৰিছে বজ্ৰপাতৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ প্ৰকাণ্ড গছ উভালি পৰিছে মানুহৰ বাসগৃহ তছনছ কৰি পেলাইছে ৪০০-৬০০ ফুট দূৰত টিনপাত উৰুৱাই লৈ গৈছে বতাহ ধুমুহাই সাংঘাতিকভাৱে বতাহ ধুমুহা আহিছে ৭০ পৰা ৮০ ফুট বেগত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলা বৰষুণ প্ৰচণ্ড বতাহ ধুমুহাৰ লগতে বিজুলী ঢেৰেকণিৰ শব্দ লগতে বজ্ৰপাত পৰিছে ঠায়ে ঠায়ে বজ্ৰপাত পৰি পশুৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে শ শ লোকৰ ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈছে এতিয়া আমি দৃশ্যাংশ দেখুৱাই আছো পথাৰকান্দিত ভয়াবহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা যিহেতু বৰষুণ দিয়া হৈছিলে নেৰানেপেৰা বৰষুণৰ ফলতে এনে উপনদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি উঠা দেখিবলৈ পোৱা গৈছে আৰু যি সমগ্ৰ অঞ্চলত পথাৰকান্দি অঞ্চলত এনেদৰে বান দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে বানত এতিয়া অৱস্থা কাহিল হৈ পৰিছে স্তব্ধ হৈ পৰিছে জনজীৱন যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰকাণ্ড বিদ্যুতৰ খুঁটা চুৰমাৰ হৈ গৈছে প্ৰকাণ্ড গছ উফলি পৰিছে যেহেতু প্ৰচণ্ড বতাহ ধুমুহা আহিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে
পথাৰকান্দিতো প্ৰচণ্ড বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছিলে প্ৰচণ্ড বতাহ ধুমুহা বৰষুণৰ ফলতে জনজীৱন বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কেনিও ওলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বহুতো পৰিয়াল ৩০০তকৈ অধিক পৰিয়াল এতিয়া গৃহবন্দী হৈ পৰিছে ঘৰৰ পৰা তেওঁলোকে বাহিৰলৈ ওলাব পৰা নাই যাতায়াত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বহুকেইটা পৰিয়ালে নিজৰ ঘৰ দুৱাৰ এৰি যিহেতু তেওঁলোকে আন ঠাইলৈ যোৱা দেখিবলৈ পোৱা গৈছে সা সম্পত্তি তাতে এৰি থৈ তেওঁলোকে আন ঠাইলৈ গুচি গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ পথাৰকান্দিৰ পৰিৱেশ কেনেকুৱা আমি দেখুৱাইছোঁ ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে এতিয়া যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে কেৱল পথাৰকান্দিতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্ত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছিল তাৰ পিছতে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে ৰুদ্ৰমূৰ্তি চলিছে আৰু শিলা বৰষুণৰ লগতে প্ৰচণ্ড বতাহ ধুমুহা বিজুলী ঢেৰেকনিৰ শব্দ আৰু বজ্ৰপাত পৰি এতিয়া ভয়ংকৰ ৰূপ লৈছে বতৰে আমি দৃশ্যাংশ দেখুৱাইছোঁ ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন যেহেতু চলাচল কৰিব পৰা নাই যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে যান বাহন চলাচল কৰিব পৰা নাই যেহেতু প্ৰকাণ্ড গছ উভালি পৰিছে বানপানী আহি পৰিছে বানপানীত বৃদ্ধি পাইছে ক্ৰমাৎ পানী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে পথাৰকান্দিত ভয়াৱহ বান দেখিবলৈ পোৱা গৈছে ৩০০ৰো অধিক পৰিয়াল ভয়াৱহ বানত গৃহবন্দী হৈ পৰিছে শ লোকৰ ঘৰ দুৱাৰ পানীৰ তলত নিশাৰ ভাগত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে কাৰণ বিদ্যুৎ সেৱা ইতিমধ্যে ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে নিশাৰ ভাগত অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে দিনতেই এতিয়া যোগাযোগ ব্যৱস্থা যিহেতু ব্যাহত হৈ পৰিছে ভয়ংকৰ বান পৰিস্থিতি বৃদ্ধি পাই গৈ আছে ফেনে ফুটুকাৰে বাঢ়িছে তেওঁলোকৰ যি উপনদী আছিলে উপনদী ফেনে ফুটুকাৰে বাঢ়িছে দেফলচৰা যি উপনদী আছিলে উপনদীৰ বানে বুঢ়াইছে এতিয়া সমগ্ৰ অঞ্চল ভুবৰীঘাট চাহ বাগিচা লোকৰ ঘৰ দুৱাৰ পানীত বুঢ়াই পেলোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল পথাৰকান্দিতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ৭০-৮০ কিলোমিটাৰ বেগত অহা প্ৰচণ্ড বতাহ ধুমুহাই তছনছ কৰি পেলাইছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ত প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আমি লাভ কৰিছোঁ প্ৰকাণ্ড গছ ৰাজপথতে উভালি পৰি এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ঘণ্টাৰ পিছত ঘণ্টা ট্ৰেফিক জাম হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰ খবৰ আহি পৰিছে পশুধনৰ মৃত্যু হৈছে মানুহৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ বহুতো লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে মানুহৰ ঘৰ দুৱাৰ চুম্বাৰ কৰি পেলাইছে ভাঙি বিদ্যুতৰ খুঁটা চুম্বাৰ হৈ গৈছে ঠায়ে অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত মানুহৰ ঘৰ দুৱাৰ ভাঙি চুম্বাৰ হৈ গৈছে মুকলি আকাশৰ তলতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে এতিয়া নিশাটো থাকিব লগা অৱস্থাৰ সৃষ্টি হ'ব হৈ পৰিছে নিশাটো মুকলি আকাশৰ তলতেই বাস কৰিব লগা পৰিৱেশৰ সৃষ্টি হ'ব ত্ৰিপাল তলি এটা নিশাটো তেনেকেই থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে তেওঁলোকে কান্দি চৰকাৰলৈ অনুৰোধ কৰিছে আমাক সহায় কৰক ৩০০ৰো অধিক পৰিয়াল ভয়াৱহ বানৰ কবলত পৰিছে গৃহবন্দী হৈ পৰিছে পথাৰকান্দিত আমি দৃশ্যাংশ দেখুৱাইছোঁ কেৱল পথাৰকান্দিত এই অৱস্থা হোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰান্তে এতিয়া ভয়াৱহ বতাহ বৰষুণৰ কবলত পৰিছে ৰাজ্যবাসী বিভিন্ন প্ৰান্তত জনজীৱন বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে বিধ্বস্ত জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা আৰু খেতি পথাৰ চুম্বাৰ এফালৰ পৰা খেতি পথাৰ ধাহিমহি বতাহ বৰষুণে নোহোৱা কৰি পেলাইছে পথাৰকান্দিৰ ভয়াৱহ বান পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছোঁ উপনদীৰ পানী বৃদ্ধি পাইছে উপনদী বৃদ্ধি পোৱা ফেনে ফুটুকাৰে বৃদ্ধি পোৱা বানে এতিয়া সমগ্ৰ অঞ্চলজুৰি এতিয়া ভয়াৱহ বান পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মানুহৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে মানুহৰ ঘৰৰ ভিতৰত বিভিন্ন যে বানে প্ৰৱেশ কৰিলে তেওঁলোকে ঘৰৰ ভিতৰতে বানে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে বান সোমালে বানপানী তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাই গৈছে তেওঁলোকে বাৰীত পথাৰত বানপানী সোমাই গ'ল কিন্তু ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে ক'লৈকো যাব পৰা অৱস্থাত তেওঁলোকে নাই বহুতো পৰিয়ালে কিন্তু নিজৰ বাসগৃহ তাতে এৰি থৈ যিহেতু তেওঁলোকৰ বানপানী যে তেওঁলোকৰ বাসগৃহৰ ভিতৰলৈ সোমাই গ'ল সা সম্পত্তি তাতে এৰি থৈ তেওঁলোকে বেলেগ ঠাইলৈ ৰাওনা হৈছে আৰু দৃশ্যাংশ দেখুৱাইছে বিভিন্ন প্ৰান্তত এনেদৰে বানে বুঢ়াই পেলোৱা দেখিবলৈ পোৱা গৈছে পথাৰকান্দিৰ হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণে দিছিলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণৰ ফলতে উপনদী বৃদ্ধি পাইছে পানী আৰু উপনদীত পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলতে বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মানুহৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে তেওঁলোকৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৩০ৰো অধিক পৰিয়াল ইতিমধ্যে গৃহবন্দী হৈ পৰিছে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে সমগ্ৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ পথাৰকান্দিৰ অৱস্থা আৰু নিশাৰ ভাগত এতিয়াও বৰষুণ দি আছে নেৰানেপেৰা বৰষুণ স্তব্ধ হৈ পৰিছে জনজীৱন হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু প্ৰচণ্ড বতাহ ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে কেৱল পথাৰকান্দিতে এই অৱস্থা হোৱা নাই পথাৰকান্দি ভয়াৱহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কিন্তু ৰাজ্যৰ প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে বজ্ৰপাত কৰাৰ খবৰ আহি পৰিছে ভয়ংকৰ বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে শিলা বৰষুণৰ খবৰ আহি পৰিছে শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে
আৰু জনজীৱন ব্যাহত হৈ পৰাৰ খবৰ আমি লাভ কৰিছোঁ। বহুতো লোকৰ কথমপি প্ৰাণত পৰাৰ খবৰ আহি পৰিছে আৰু বজ্ৰপাতত মানুহৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। পশুধনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছোঁ। মুঠতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আপুনি যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। এই সময়ছোৱাত আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া আমি পথাৰ কান্দি ভয়ংকৰ বান পৰিস্থিতিৰ দৃশ্যাংশ দেখুৱাইছোঁ। 300ৰো অধিক পৰিয়াল বানত বকাইছে। এতিয়া বানত হাহাকাৰময় অৱস্থাই বিৰাজ কৰিছে। আপুনি দৃশ্য অনুমান কৰক কিমান ভয়ংকৰ বান পৰিস্থিতি অনুমান কৰক। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। যিটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পথাৰ কান্দি দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজীৱন বিধ্বস্ত হৈ পৰিছে। ভয়ংকৰ বতাহ ধুমুহাই তছনছ কৰি পেলাইছে সকলোবিলাক। আৰু পথাৰ কান্দি নেৰানেপেৰা বৰষুণৰ ফলতে বান পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। 300ৰো অধিক পৰিয়াল গৃহবন্দী হৈ পৰিছে। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু পথাৰ কান্দি আমি দৃশ্যাংশ দেখুৱাইছোঁ। নিশাৰ ভাগতো বৰষুণ দি আছে। এতিয়াও বৰষুণ কমাই নাই। এনেদৰে যদি বৰষুণ নকমে তেতিয়াহ'লে কিন্তু ভয়ংকৰ আগন্তুক সময় নিশাটোৰ ভিতৰতে আৰু বান পৰিস্থিতি অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভয়ংকৰ বান পৰিস্থিতি যিহেতু হৈছে পথাৰ কান্দি বিভিন্ন মানুহৰ বাসগৃহ ইতিমধ্যে পানীতে বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। বান পৰিস্থিতি নিশাটোৰ ভিতৰত যদি বৰষুণ নকমে তেনেহ'লে কিন্তু ইয়াতকৈ অধিক ভয়াৱহ হৈ পৰিব পৰিস্থিতি। দৃশ্যাংশ দেখুৱাইছোঁ। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলত বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে জনাবলৈ নাপাহৰিব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। এই সময়ছোৱাত আপুনি ভিতৰতে থাকক। বতাহ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ ক্ৰীড়া চলিছে। আপোনাৰ অঞ্চলত বতৰে কি ৰূপ ধাৰণ কৰিছে কমেণ্টৰ জৰিয়তে জনাওক। আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ ক্ৰীড়া। প্ৰকাণ্ড গছ উভালি পৰিছে। হঠাৎ প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজপথত। আমি দৃশ্যাংশ দেখুৱাইছোঁ। হঠাৎ প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজপথতে। তাৰ পিছত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন। কয়েক ঘন্টায় মশালধারে বৃষ্টি মানে আমাদের এখানে বুবরিঘাটের কিছু অংশটা এমনভাবে হয় আর কি, প্রত্যেক বছরে আমাদের বাড়িগুলোতে জলমগ্ন হয়ে যায়। তাই মানে অনেকগুলো আমরা কষ্ট করতে আছি। কাজ কাম ছেড়ে সকল লেবাররা নিজের ঘরের এই জল সবের ঘরে জল ঢুকে গেছে। তাই এখানে আমাদের একটা ইয়েদের ওয়াটার রিসোর্সের দ্বারা আমাদের এখানে একটা বাঁধ হয়েছে। বাঁধের এই যে সাইডে যেগুলো ঘর আছে সেগুলো জল নিষ্কাশনের ব্যবস্থা না থাকায় তারা পাইপলাইনে, আমি গতকালকেও ওয়াটার রিসোর্সের এসডিওর সঙ্গে কথা বলেছি, ওরা বলেছিল আসে দেখার জন্য। ওরা এখন পর্যন্ত কাজও পুরা হয়নি, ওরা আসেনি। তারপরে এই কন্ট্রাক্টরের সঙ্গেও আমি গতকালকে কথা বলেছি, ওরা কিন্তু কোনো কর্ণপাত করছে না। তাই সরকার মহোদয়ের কাছে আমার আপনাদের সহযোগে ওদের কাছে আমার অনুরোধ, যাতে আমাদের অতি সত্বর এগুলো ব্যবস্থা করে আমাদের যাতে সুখে শান্তিতে আমরা থাকতে পারি, এই ধরনের ব্যবস্থা করার জন্য ওনাদের কাছে অনুরোধ করছি। আর আপনারা এত কষ্ট করে আমাদের এখানে আসে যে আমাদের এই দুর্যোগের সময় আসে আপনারা আসছেন, তার জন্য আপনাদের এই বৃষ্টির জল আমরা ডেপোছড়ার সংলগ্ন আছি। ডেপোছড়াতে জল হইলে আমাদের এখানে জল প্লাড হয়, আমরা এফেক্টেড হয়ে যায়। প্রত্যেক বছরে এই 300-350 পরিবার মানে এভাবে জলে মগ্ন থাকে। এই মিনি বললে 350 পরিবার এখানে মানে প্লাড এফেক্টেড হয়েছে। তো কয়েক